৩৬ বছৰৰ পাছত পুনৰ প্ৰলয়ংকাৰী বানত পৰিল টিয়াখিনং মাৰ্ঘেৰিটা সমষ্টি। বিদ্যালয়ত থিতাপি মাৰ্ঘেৰিটা খাগৰি পথাৰৰ ৰাইজৰ। মাৰ্ঘেৰিটা চহৰৰ মাজেদি বৈ যোৱা বুঢ়ীদিহিং নৈয়ে ধাৰণ কৰিছে ৰুদ্ৰৰূপ। মাৰ্ঘেৰিটা বুঢ়ীদিহিঙৰ বাহনী পানীয়ে নিদ্ৰা হৰণ কৰিছে নৈপৰীয়াৰ। টিয়াখিনং মাৰ্ঘেৰিটা সমষ্টিৰ ভিতৰ পাৱে গাঁও পঞ্চায়তৰ অন্তৰ্গত খাগৰি পথাৰৰ এক বৃহৎ অঞ্চলত ৰাইজৰ বাসগৃহৰ ভিতৰত এয়া থোপানি। প্ৰাণ ৰক্ষাৰ বাবে স্কুল ঘৰত আশ্ৰয় প্ৰায় ৮০টাকৈ পৰিয়ালৰ। চৰকাৰ কিংবা প্ৰশাসনৰ তৰফৰ পৰা বৰ্তমানলৈকে কোনো ধৰণৰ সহায় লাভ নকৰাৰ অভিযোগ বন্যাত্মৰ। এমাদি বা শিশুক লৈ বিদ্যালয় গৃহত আশ্ৰয় লোৱা দুৰ্ভগীয়া পৰিয়ালকেইটাৰ কাষ চপা নাই মাৰ্ঘেৰিটা সমষ্টিৰ জনপ্ৰতিনিধি। উল্লেখ্য যে প্ৰায় ৩৬ বছৰৰ অন্তত অঞ্চলটোত বানি লৈছে ভয়াৱহ ৰূপ। সম্প্ৰতি গৰাখহনীয়াৰ কবলত ঘৰ-বাৰী হেৰুৱাই অন্য ঠাইলৈ পলাই পত্ৰং দিছে ৰাইজে। এই ক্ষেত্ৰত স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাক জগৰীয়া কৰিছে ছাত্ৰ নেতাসকলে। হয়, আপোনালোকে চাইছে যে আজি আমি দিৰক খাগৰি পথাৰ মাৰ্ঘেৰিটাৰ পৰা দিৰক খাগৰি পথাৰলৈকে কমচে কম ৮ কিলোমিটাৰ। আজি আপোনালোকে চাইছে ৰাস্তা পদূলি বাগিচাৰ গোটেই লাইন হওক গাঁও হওক বাগান হওক কোনো উন্নতি হোৱা নাই। আপোনালোকে চাইছে ভাস্কৰ শৰ্মা এদিন বাগিচা ভিজিট কৰি পোৱা নাই, এদিন গাঁৱত ভিজিট নকৰে। ৰাস্তা পদূলি কেনেকৈ আছে আপুনি চাওক, গোটেই বোকাময় পৰিৱেশ, গোটেই গাঁত পৰিৱেশ। গতিকে মই এই অসম চৰকাৰ বুলি ক'লে নহ'ব, আজি আমাৰ চাহ জনগোষ্ঠীয় নেতাও বিজেপিত আছে, কিন্তু কোনো ধৰণৰ কামৰ নহয়। কাম কৰিলেহে ভোট পাব, নহ'লে কেলৈ ভোট দিব ৰাইজক। আপোনালোকে চাওক এই ৰাস্তা পদূলি আজি কোনো দিন ভিজিট নকৰাকৈ এনেকৈয়ে চলি আছে ৰাইজে। আমি ৰাইজৰ মানুহ, ৰাইজৰ হৈ থাকিম। আৰু এই এনেকৈ যদি কাম নকৰে এই ভাস্কৰ শৰ্মা যদি এনেকৈ যদি কাম নকৰিলে অনাকালৰ দিনত তেওঁৰ ইলেকশ্যনৰ সময়ত কিন্তু বিপদ হ'ব বুলি মই এই অসম চাহজনী ছাত্ৰ সন্থা হয় মই তাক সকীয়াই দিছোঁ। দীৰ্ঘদিন ধৰি আমাৰ মাৰ্ঘেৰিটাৰ জনসাধাৰণে আৰু ইয়াত থকা স্থানীয় দল সংগঠনে মাৰ্ঘেৰিটা সমষ্টিৰ যিসমূহ গৰাখহনীয়া আছে গৰাখহনীয়া ৰোধ কৰিবলৈ দাবী জনাই অহাৰ পাছতো আজি বছৰ বছৰ ধৰি এই দাবীত কোনো কাৰণতে স্বীকৃতি প্ৰদান নকৰিলে। আৰু তাৰ ফলত আজি আমি দেখিবলৈ পাইছোঁ যে মাৰ্ঘেৰিটা সমষ্টিৰ কেইবা ঠাইতো বিভিন্ন অঞ্চলত আজি ব্যাপক গৰাখহনীয়াৰ কবলত পৰি ৰাইজৰ আজি জীয়াতু ভুগিবলগীয়া হৈছে। আজি ৰাইজৰ বাসগৃহসমূহ পানী উটুৱাই লৈ গৈছে, গৰু ছাগলী পশুধনৰ ক্ষতি হৈছে, খেতি পথাৰ ক্ষতি হৈছে, অৰ্থনৈতিকভাৱে ৰাইজ আজি ভাগি পৰিছে, পঢ়াশালী অনিষ্ট হৈছে। গতিকে এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে আমাৰ স্থানীয় যিগৰাকী বিধায়ক ভাস্কৰ শৰ্মাই যিধৰণে গুৰুত্ব আৰোপ কৰিব লাগিছিল, ৰাইজৰ কাষত যিধৰণে থাকিব লাগিছিল তাৰ পৰা কিন্তু বিৰত আছে। আমি জিলা প্ৰশাসন আৰু মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনক অনুৰোধ জনাইছোঁ যে যিসকল ৰাইজ ইতিমধ্যে বানৰ কবলত পৰিছে, যিসকল ৰাইজ বানৰ কবলত ককবকাই আছে, তেওঁলোকক অতি শীঘ্ৰে উদ্ধাৰ কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। মাৰ্ঘেৰিটাৰ পৰা মিথুন বৰুৱাৰ ৰিপৰ্ট, মাই নিউজ এনি।